নমস্কাৰ, কি খবৰ সকলোৰে? নিশ্চয় ভালে আছে চাগে। আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাইছোঁ দেই। আপোনালোকৰ ফালে বান্দৰৰ উপদ্ৰৱ কেনেকুৱা বাৰু? আমাৰ পিনে দেখিছেনে? বান্দৰে ভিতৰততো সোমাই বাহিৰতো পথাৰখন শেষ কৰি দিছে ধান চান খাই পিনি। ইটো কৰি ভিতৰলৈ আহোঁতে এয়া দেখিছেনে? গোটেই বিচনাত সা সৰঞ্জাম গোটাই লৈছে তেখেতে। কি বনাইছে ভালদৰে ধৰিব পৰা নাই বাৰু, তথাপিও সোধা পোছা কৰি তাত গম পালোঁ বাৰু। বাঁহী এটা বনাই আছে। ভাগিনীয়েকে কৃষ্ণ লৈছে, ৰাসৰ মানে শেহতীয়াকৈ ৰাস পাতিছে তাহাঁতৰ তাত নাই। আৰু মোমায়েকে ভাগিনীয়েকৰ বাবে বনাই আছে আৰু বাহিৰটো চেষ্টা কৰিছে দেই। জীৱনত প্ৰথমবাৰ বনাইছে, আগে পিছে বনাই পোৱা নাই। তথাপিও ভাল হৈছে যেনে লাগিছে বাৰু। আৰু অলপ সময়ৰ পিছত ফাইনেলি বাঁহীটো হৈ গ'ল। দেখিছেনে কেনেকুৱা লাগিছে বাৰু দেই? জনাবচোন। পাইছে যেনে লাগিছে বাৰু। আৰু অলপ সময়ৰ পিছত সি নিজে বাঁহীটো বনাই পিনি একপাক বজাই চাইছে, মানে কৃষ্ণ হোৱাৰ ফিলটো অনুভৱ কৰিছে আৰু অকণমান ধেমালি কৰিছোঁ দেই। আৰু এয়া আমাৰ কৃষ্ণই দেখিছেনে চেণ্ডেল পিন্ধিয়ে বাঁহী বজাই আছে। অলপ সময়ৰ পিছতে এইপিনে মটৰ বইল কৰি থকা হৈছে। আৰু আজি এটা আপোনালোকক আনকমন ৰেচিপি দেখাম দেই। মানুহজনে বনাই আছে মটৰ ঘুগুনি, আলু চালু একো দিয়া নাই, অকল মটৰ বইল। আৰু এইপিনে কাটি আছে কলডিল। আৰু মটৰ ঘুগুনিৰ লগত কলডিল কোনে কোনে খাই পাইছে বাৰু? আৰু আমি প্ৰথমবাৰ খাম আৰু এইবাৰ, আগে পিছে খাই পোৱা নাই। যিহেতু আমাৰ ককা ঢুকালে, গতিকেলৈ বইলে হ'ব আৰু চব। আজি 5 দিন হৈছে। এইপিনে কলডিল কাটি আছে আৰু এয়া বইল মটৰত দি দিছে। তেল মৰা খাব নোৱাৰোঁ, গতিকেলৈ হালধিও দিব নোৱাৰে, তেলো মাৰিব নোৱাৰে। নহৰু দিলে ভাল লাগিলে হয়, গতিকেলৈ একোৱেই নিয়া নাই। উতলা দাইলত আৰু কলডিল দি দিছে, নিমখ দিছে, সেয়াই আৰু। খাবলৈ কেনেকুৱা হয় নাজানো। সেইপিনে আদা পিচি আছে, আদাটোতো দিব পাৰি বাৰু। অকল আদা দি দিলে আৰু জলকীয়া দিলে দেই। জলকীয়াটোৰ কথা ক'বলৈ পাহৰি থাকিলোঁ। ফাইনেলি আমাৰ চব্জি হৈছেগৈ আৰু, মানে মটৰ ঘুগুনি, কলডিল বইল, সেয়াই আৰু। কিন্তু খাবলৈ বহুত ধুনীয়া হৈছিলে দেই। আপোনালোকে এদিন এনেকৈ ট্ৰাই কৰি চাব পাৰে। আৰু নহৰু দি পিনি তেল চেল মাৰি খাব বাৰু। আমি এনেকৈ বইলকৈ খাইছোঁ যদিও বহুতেই ধুনীয়া হৈছিলে খাবলৈ, মিছাটোনো কেলৈ ক'ম। আৰু প্ৰথমবাৰ খাইছিলোঁ যদিও ভালেই লাগিলে বাৰু, বেয়া লগা নাই। আকৌ এবাৰ কৈ দিছোঁ আৰু দেই। আৰু এয়া বাতি এটাত বাঢ়ি লোৱা হ'ল। আৰু কালাৰটো অলপ চেঞ্জ দেখিব পাৰে, যিহেতু হালধি দিয়াই নাই। গতিকেলৈ সেই আৰু খাবলৈ ভাল লাগিছে, এদিন ট্ৰাই কৰি চাব পাৰে। আৰু অলপ সময়ৰ পিছত আমি ভাইটি মই ওলাই আহিলোঁ। দিনতে দেখিছে, যিহেতু আমি ৰাতিপুৱাৰ পৰা ভাত খোৱাই নাই, গতিকেলৈ পিছবেলা টাইমত তেখেতে বনালে আৰু আমি আৰু ওলাই আহিলোঁ ভাইটিয়ে মই। কিনো কৰিম আৰু, অকণমান দুইটা বোলে ফুৰি আহোঁ। আজি নেক্সট ডে হৈ কামকেইটা কৰি আজৰি হৈ পিছফালে বহি আছোঁ। যিহেতু আমাৰ আগফালে ৰ'দ একেবাৰে নপৰে, পিছবেলা টাইমতে পৰে, গতিকেলৈ মানুহজনৰ দাঁতিতে বহি আছোঁ আৰু। তেখেতনো কিনো কৰিছে কিনো নাই কৰা তাকে চাই আছোঁ, লগতে ভিডিঅ'টো কৰি দিলোঁ। আৰু ভালকৈ দেখাইছোঁ ৰ'ব দেই। এইপিনে দেখিছেনে গগনা বনাই আছে। আৰু প্ৰত্যেকবাৰে বনাব, এতিয়া আধা বনোৱা হৈ আছে। বনাই আৰু অকণকৈ কিবা কিবি এটা বনাই থাকে বাৰু তেখেতে। আৰু এইডাল গগনা বনাই আছে, আধি হোৱাও নাই বাৰু, আধাও হোৱা নাই, বনোৱা আৰম্ভ কৰিছেহে। এয়া চাওক। আৰু কেনেকুৱা বাজে মই তাকো দেখাম বাৰু দেই। গগনা লাগিলে জনাব পাৰে আৰু অকল গগনাই নহয় বাৰু দেই, গগনা থোৱা বাকচ কি বুলি কয় মই ভালকৈ নাজানো বাৰু, সেইটো বনাইছে। আৰু এইটো চাওক, এইটো যোৱাবাৰে বনোৱা হয়, মই দেখাবৰ কাৰণে ভিডিঅ'টো কৰি থৈছোঁ। আৰু ইয়াৰ গগনা বজাই শুনাইছে তেখেতে, মই কৈছিলোঁ বাৰু বজাবলৈ। আৰু কেনেকুৱা পাইছে চাওকচোন বাৰু দেই, আৰু কমেণ্ট এটাও কৰি দিব আৰু কেনেকুৱা পাইছে। লাগিলে জনাব, বনাই আছোঁ। আৰু সেয়াই আৰু ভিডিঅ'
ভিডিঅ'টো শেষ কৰি দিওঁ বুলি আহিছোঁ। আৰু যিহেতু মোৰ গাটো ভাল হোৱা নাই, গতিকে মাতটো চেঞ্জ শুনিব পাৰে অকণমান দেই, সেইটো ইমান মাইণ্ড নকৰিব। আৰু কমেণ্ট এটা কৰি দিব ভিডিঅ'টো কেনেকুৱা পালে চাই পিনি, ভাল পালে লাইক এটা কৰি দিব আৰু সিমানেই। তো আজিলৈ বাই বাই।